কোনো ভয় খাব নালাগে। যদি প্ৰমোদ বড়োৰ চৰকাৰে যদি বুলডোজাৰ চলায় আমি পিছদিনাই আহি তাতে ঘৰ বনাম আৰু চাম প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকে উচ্ছেদ চলায়। এয়াই নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শান্তিৰ নমুনা, শান্তিৰ বিটিচিৰ নমুনা এয়াই? মানুহক উচ্ছেদৰ নটিচ দিব, মানুহক অশান্তিৰ পৰিৱেশত ৰাখিব আৰু তেওঁ গাই ফুৰিব পাৰ চৰাই উৰাই উৰাই বিটিচিত শান্তি আহিছে, বিটিচিত শান্তি আহিছে। বেম্বু মিছন ফেইল হৈছে, তেওঁ জানে নে নাই? ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰে যিটো মানুহৰ তেজ খুহি খোৱা যিটো চৰিত্ৰ, এই চৰিত্ৰটো এৰি দিয়া নাই। তেওঁলোকৰ চৰকাৰে এইটো এক্সিকিউটিভ মিটিঙত লোৱা ডিচিশ্যন তেওঁলোকে 19 ছেপ্টেম্বৰৰ দিনাই লৈছিল। বিটিচি গোটেই বিটিচি অঞ্চলৰ 12টা জেগাত উচ্ছেদ চলোৱা হ'ব বুলি যিটো নটিচ ওলাইছে, ইয়াতে লামাবাৰী বাগান সন্নিৱিষ্ট হৈ আছে। আৰু এই যে উচ্ছেদৰ নটিচ দিছিল কমপ্লিটলি চাইলেণ্ট, লুকাই ৰাখিছিল। এতিয়া প্ৰকাশ হৈছে, প্ৰকাশ হোৱাৰ লগে লগে এই অঞ্চলৰ ৰাইজ যথেষ্ট ভীতিগ্ৰস্ত হৈছে। ভয় নাখাব কিয়? যি অঞ্চলত ৰাইজে যুগে যুগে বসবাস কৰি আছে তাৰ পৰা যদি প্ৰমোদ বড়ো চৰকাৰ, প্ৰমোদ বড়োৰ কোম্পানীয়ে তেওঁলোকক উচ্ছেদ চলাব খোজে তেতিয়াতো ভীতিগ্ৰস্ত হ'বই। এয়াই নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শান্তিৰ নমুনা, শান্তিৰ বিটিচিৰ নমুনা এয়াই? মানুহক উচ্ছেদৰ নটিচ দিব, মানুহক অশান্তিৰ পৰিৱেশত ৰাখিব আৰু তেওঁ গাই ফুৰিব পাৰ চৰাই উৰাই উৰাই বিটিচিত শান্তি আহিছে, বিটিচিত শান্তি আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিচিত শান্তি এনেকে নাহে। যিসকল মানুহে বিটিচি চুক্তিৰ আগৰ পৰাই বসবাস কৰি আছে তেওঁলোকে ইয়াতে যেনেকে আছিল তেনেকেই থাকিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্পষ্ট নীতি, তেওঁৰ কথা, কোনো ভয় খাব নালাগে। যদি প্ৰমোদ বড়োৰ চৰকাৰে যদি বুলডোজাৰ চলায় আমি পিছদিনাই আহি তাতে ঘৰ বনাম আৰু চাম প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকে উচ্ছেদ চলায়। বেম্বু প্ৰচেছিং ইউনিট চলাব। বেম্বু মিছন ফেইল হৈছে, তেওঁ জানে নে নাই? কিহৰ নতুন কাৰুকাৰ্য লৈ আহিছে? এইবিলাক কৰি ফেলে খালি 20%, 30%ৰ অংক তেওঁ কৰে। বাঁহ গছ গজিব নে নাই এইটো তেওঁৰ অংক নহয়, 20% অংক তেওঁৰ পকেটত সোমাব নে নাই সেইটোহে তেওঁৰ অংক। এই অংক কৰি মানুহক উচ্ছেদ চলাব আৰু শান্তিৰ বিটিচিৰ ঢাক ঢোল বজাব। এয়া অসম্ভৱ কথা, এয়া আমি হ'ব নিদিওঁ। BPF দলে হ'ব নিদিয়ে, আমি হ'ব নিদিওঁ। লাগা হলে ইয়াতে বহুত ডাঙৰ বিদ্ৰোহ হ'ব, কিন্তু 1 ইঞ্চি মাটিও ইয়াৰে মানুহে এৰি নিদিয়ে। আমি BPF দল হিচাপে তেওঁলোকৰ লগত থাকিম।